শিৱসাগৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে লাহদৈগড় ক্লাবৰ 4জন প্ৰতিভাৱান উচু খেলুৱৈ। গৌৰীসাগৰত অনুষ্ঠিত হোৱা উচু প্ৰতিযোগিতাত দুটাকৈ সোণৰ, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদকেৰে আমগুৰিবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে 4জন প্ৰতিভাৱান খেলুৱৈ। গৌৰীসাগৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা উচু প্ৰতিযোগিতাত আমগুৰি লাহদৈগড় ক্লাবৰ 4জন প্ৰতিভাৱান খেলুৱৈ ক্ৰমে এঞ্জেলিনা চেতিয়া, ঋষিকেশ নেওগ, অভিষেক চেতিয়াই এইসমূহ পদক লাভ কৰিবলৈ সক্ষম হয়। আমগুৰিৰ লাহদৈগড়ত নিপেন চেতিয়াৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল 4জন প্ৰতিভাৱান খেলুৱৈয়ে। নমস্কাৰ, মোৰ নাম এঞ্জেলিনা চেতিয়া। দিশমুখত উচুৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনত মই গোল্ড মেডেল পাইছোঁ। 7 বছৰৰ পৰা বকদাত খেলিছোঁ, শিৱসাগৰত খেলিছোঁ আৰু গুৱাহাটী নেক্সট গুৱাহাটীতে খেলিম ষ্টেট চিলেকশ্যনৰ কাৰণে। মোৰ পাপাই দি আছে, নিপেন চেতিয়া। আমাৰ লগত আৰু 2জন যাব। যোৱা 6 তাৰিখে দিশমুখ কলেজত অনুষ্ঠিত হোৱা 22 সংখ্যক শিৱসাগৰ জিলা উচু চেম্পিয়নশ্বিপত আমাৰ লাহদৈগড় ক্লাবৰ 4জন ছাত্ৰই জিকিছে। তাৰে 2জনে গ'ল্ড মেডেল, 1জন চিলভাৰ আৰু 1জন ব্ৰঞ্জৰ পদক পাইছে। গ'ল্ড মেডেল পাইছে ঋষিকেশ নেওগ আৰু এঞ্জেলিনা চেতিয়া। এওঁলোকে অহা 22 এপ্ৰিলৰ পৰা গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত হ'ব লগা ৰাজ্যিক উচু প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। আৰু অভিষেক চেতিয়াই ওদালগুৰিত হ'ব মে' মাহৰ 9 তাৰিখৰ পৰা তাত জুনিয়ৰ খেলিবৰ কাৰণে চিলেকশ্যন হৈছে। এওঁলোকে ঋষিকেশ নেওগ আৰু আপোনাৰ পৰিকৰ্মকাৰ, তেওঁলোকে আজি 5 মাহ হৈছে ট্ৰেইনিং আৰম্ভ কৰা। বাকী অভিষেক চেতিয়া বা অলপ আগৰ পৰা খেলি আছে, নেশ্যনেলো খেলিছে, ষ্টেটো খেলিছে। যোৱা এতিয়া ৰিচেণ্ট মানে আপোনাৰ জম্মু কাশ্মীৰত হৈ গৈছিলে নেশ্যনেল স্কুল গেমছ, তাত তেওঁ খেলি আহিছিলে। নতুন কেইজন 5 মাহ হৈছে। বাকী অভিষেক চেতিয়াটো অলপ পুৰণা আৰু এঞ্জেলিনা চেতিয়াৰো মানে কৰোণা হোৱাৰ পৰা বন্ধ হৈ গৈছিলে, এতিয়া আকৌ 5 মাহ মানৰ পৰা হৈছে আৰম্ভ কৰা। এওঁলোকে তেওঁ খেলিছে দিল্লী, গোৱা, মুম্বাই, জম্মু কাশ্মীৰ আৰু অসমৰ বিভিন্ন জেগাত খেলিছে। ডিমাপুৰতো খেলিছে নেশ্যনেল গেমছ, তাত বেষ্ট ফাইটাৰো হৈছে। তেওঁ প্ৰায় গ'ল্ড মেডেলেই আছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।